NSMৰ কৰ্মচাৰী তথা স্বাস্থ্যকৰ্মীসকলে বিগত বহু বছৰৰ পৰা তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আহিছে, কিন্তু সেই দাবী ন্যস্সাত কৰি আহিছে চৰকাৰে, যাৰ বাবে আজি অচল হৈ পৰিছে শিৱসাগৰকে ধৰি বিভিন্ন প্ৰান্তৰ চিকিৎসালয়সমূহ। কাৰণ NSMৰ কৰ্মচাৰী তথা স্বাস্থ্যকৰ্মীসকলে আজি শিৱসাগৰত দেখা গৈছে যে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদত এনেধৰণেই অৱস্থান ধৰ্মঘট তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকে আজি কৰ্তব্য সম্পাদনৰ পৰা বিৰত আছে, তাৰ পৰিৱৰ্তে আজি তেওঁলোকে এই ধৰণে অৱস্থান কৰি তেওঁলোকে কেতবোৰ দাবী উত্থাপন কৰিছে। তাৰ ভিতৰত প্ৰধান দাবীটোৱে হ'ল তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। আমি নিশ্চিত তথ্য লাভ কৰিছোঁ যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত 95% হৈছে NSMৰ অধীনত নিযুক্তি লাভ কৰা স্বাস্থ্যকৰ্মী তথা নাৰ্ছ। কেৱল শিৱসাগৰ অসামৰিক চিকিৎসালয় নহয়, স্বাস্থ্য কেন্দ্ৰসমূহতো অধিকাংশ স্বাস্থ্যকৰ্মীয়ে হৈছে NSMৰ অধীনত লাভ কৰা। আৰু আজি কৰ্মবিৰতি পালন কৰাৰ ফলত প্ৰায় স্তব্ধ হৈ পৰিছে চিকিৎসা সেৱা। কিন্তু কিয় এনেধৰণৰ সিদ্ধান্ত তেওঁলোকে ল'বলগীয়া হৈছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। ইয়াত বিষয়ববীয়াসকল আছে, কি ক'ব? আজি আমি আপোনালোকৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিম, আজি অত বছৰে 2006 চনৰ পৰা আমাৰ NHMৰ কৰ্মীসকলে নিজৰ জীৱন উৎসৰ্গা কৰি আমি ৰাইজৰ সেৱা কৰি গৈ আছোঁ। কিন্তু তাৰ পৰিৱৰ্তে আমি যি মাননি পাওঁ, না আমাৰ ঘৰ চলে না আমাৰ সংসাৰ চলে। আনকি আমি লোকৰ স্বাস্থ্যৰ যত্ন লওঁতে নিজৰ স্বাস্থ্য বেয়া হৈ গৈছে, আমি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব নোৱাৰোঁ। এইখিনিতে এটা কথা বাৰম্বাৰ অনুৰোধ কৰি আহিছিলোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা যে আমাক 7 পে স্কেলৰ সমাহাৰত দৰমহা দিয়ক, যেতিয়ালৈকে আমাক নিয়মীয়াকৰণ কৰা নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি আমি কৰ্মবিৰতিৰ জৰিয়তে এইটোৱে ক'ব বিচাৰিছোঁ যে আগন্তুক দিনত আমাৰ দাবীসমূহ যদি আপোনালোকে সমাধান নকৰে, গণতান্ত্ৰিকভাৱে বৃহৎ আন্দোলন গঢ়ি তুলিব আমি বাধ্য হ'ম। এতিয়াতো আমি আজিৰ যিটো আমাৰ কৰ্মবিৰতি আমি এদিনলৈকে থাকিব, 3 দিনলৈ থাকিব। আমি এইকেইদিন আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ দি আছোঁ, কিন্তু পিছলৈকে যদি আমাৰ সমস্যা সমাধান নহয় আমি সেইখিনিলৈ বন্ধ কৰিবলৈ বাধ্য হ'ম। কি ক'ব? এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আমি অকল NRCMৰ লগতে NTP যিখিনি কৰ্মচাৰী আছিলে, 5 শতাধিক কৰ্মচাৰী আছিলে অসমত, তাৰে 18 জন ইতিমধ্যে মৃত্যু হৈছে। তেওঁলোকক মাত্ৰ 5 লাখ টকা দিয়ে চৰকাৰে দায়িত্ব সামৰিছে। আমি ইয়াৰ মঞ্চৰ জৰিয়তে এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ NTP কৰ্মচাৰীসকলে NRCMৰ লগতে যিখিনি সুবিধা পাব লাগে ৰেগুলাৰ কৰ্মচাৰীৰ গতে সেই সকলো কৰ্মচাৰী দিবক আমি এই মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ। তেওঁ কি ক'ব বাইদেউ? We need justice, we need pay scale. আমি আমাৰ দাবীসমূহ আমি চৰকাৰক অৱগত কৰিছোঁ যে আমি সমকামৰ দৰমহা বিচাৰিছোঁ, আৰু সেই হেতুকে আমি আপোনালোকৰ মাধ্যমেদি চৰকাৰক আমি এইটো অনুৰোধ জনাইছোঁ। কোনোবাই প্ৰাপ্য ধন লাভ নকৰাকৈ ঢুকাইও গৈছে নেকি? হয়, আমাৰ বহুতো কৰ্মচাৰী কোভিডৰ সময়ত বহুতো আমাৰ স্বাস্থ্যকৰ্মী নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হৈছে, কিন্তু তেওঁলোকৰ পৰিয়াল আজি ৰাস্তাত আহি গৈছে ক'ব লাগিব। কাৰণ তেওঁলোকে যি পইচা এটা দিছিলে সেই পইচাৰে আমাৰ এই স্বাস্থ্যকৰ্মী শ্ৰাদ্ধ কৰোঁতে সেইখিনি পইচা নোজোৰে। এনেধৰণৰ জটিল সমস্যাত তেওঁলোকে পৰিছে। তেওঁলোকক যি বৰ্তমান মাননি দিয়া হয় সেয়াই তেওঁলোকৰ ঘৰ নচলে, যাৰ বাবে তেওঁলোকে সমান কামৰ বাবে সমান দৰমহা আন কৰ্মচাৰীসকলৰ দৰেই বিচাৰিছে। কিন্তু সেই দাবী তেওঁলোকে চৰকাৰ পূৰণ নকৰাৰ বাবেই বৰ্তমান মই পুনৰ দেখুৱাইছোঁ শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আজি এনেধৰণে তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে, অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। এয়া মই দেখুৱাইছোঁ যে অনাগত সময়ত যদিহে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰে, তেনেহ'লে তেওঁলোকে যি জৰুৰীকালীন সেৱা আছে সেয়াও বন্ধ কৰিব বুলি স্পষ্ট কৰি দিছে। লক্ষণীয় হ'ব চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবনে, নে তেওঁলোকক এনেধৰণেই আন্দোলনমুখী হ'বলৈ বাধ্য কৰাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।